মাত্ৰ সপ্তম শ্ৰেণীলৈকে পঢ়া লখিমপুৰৰ এজন যুৱকজনে তৈয়াৰ কৰিছে ইটোৰ পিছত সিটো মেচিন। একালত দিন হাজিৰা কৰা যুৱকজনে মেচিন নিৰ্মাণেৰে দিছে চমক। মাত্ৰ সপ্তম শ্ৰেণীলৈকে পঢ়া এই যুৱকজনৰ নাম ছিদ্দিকুৰ ৰহমান। একালত মটৰ গেৰেজত কাম কৰা যুৱকজনে এতিয়া নিৰ্মাণ কৰিছে ইটোৰ পিছত সিটো মেচিন। লখিমপুৰৰ পহুমৰা বাইপাছৰ 0 পইণ্টত যুৱকজনে খুলিছে SS ষ্ট্ৰীল ফেব্ৰিকেশ্যন নামৰ এটা কাৰখানা। শেহতীয়াকৈ যুৱকজনে তৈয়াৰ কৰিছে ব্লক ইটা তৈয়াৰ কৰা বহুকেইটা মেচিন। অতি কম মূল্যত ব্লক ইটা যোগান ধৰাৰ লক্ষ্যৰে যুৱকজনে নিৰ্মাণ কৰিছে এইসমূহ মেচিন। মাত্ৰ 1 মিনিটতে এই মেচিনত তৈয়াৰ হয় 4টাকৈ ইটা। এতিয়া আপুনি আপোনাৰ ঘৰতে এনে মেচিন ক্ৰয় কৰি ব্লক ইটাৰ কৰিব পাৰিব ব্যৱসায়। এবছৰৰ সাৰ্ভিসিং গ্যাৰান্টি সহ এই মেচিন বিক্ৰী কৰিব ছিদ্দিকুৰ ৰহমানে। যদি কোনোবাই এনে মেচিন ক্ৰয় কৰিব বিচাৰে অথবা কম মূল্যত ব্লক ইটা ল'ব বিচাৰে তেন্তে যুৱকজনৰ সৈতে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 8812986372 আৰু 8486557819। মোৰ নাম ছিদ্দিকুৰ ৰহমান। মই নতুন এটা মেচিন বনাইছো যে 4টা ইটা কম খৰচতে আপুনি ইটাখিনি বনাব পাৰিব আৰু আপুনি মাৰ্কেটতো কম দামতো আপুনি ইটাকেইটা বিকিব পাৰিব। আহক আপোনাক মই দেখাই দিছোঁ এই মেচিনটো আপুনি প্ৰথমে চুইচটো দিব লাগিব। ইয়াত ভাইব্ৰেশ্যন আছে আপুনি প্ৰথম এনেকৈ টানি দিব লাগিব। এবাৰ দুবাৰ এনেকৈ দি দিলে, দুবাৰ দি দিয়াৰ পিছত আপুনি এইটো টানি ল'লে, টানি সামান্য পাব আপুনি এইটো সামান্য এটা প্ৰেছাৰ দি দিলে, ভাইব্ৰেশ্যন হৈ গ'ল। লাহেকৈ এনেকৈ উঠাই দিব। এইটো চাওক আপোনাৰ ইটা তৈয়াৰী হৈ গ'ল, সুন্দৰ ইটা। এই চাওক আপোনাৰ 4টা ইটা কম সময়ৰ ভিতৰত ইটাকেইটা ওলাই গ'ল। মেক্সিমাম আপোনাৰ 40 ছেকেণ্ড লাগিলে 4টা ইটা বনাওঁতে। মূল খৰচ আপোনাৰ এটা ইটাত 4 টকা বা 5 টকাৰ ভিতৰত পৰিব। মাৰ্কেট চেলিং আপুনি 7 টকা 8 টকাত বিকিব পাৰিব। ষ্টেণ্ডাছ আৰু এই চিমেণ্ট যিটো আপোনাৰ সামান্য কেঁচাবিলাকতে পাই যাব আপুনি কম মূল্যতে। বালিৰ দামতে আপুনি ডাম্পাৰ হিচাপে লৈ ল'ব পাৰিব কেঁচা মেচিনৰ পৰা। আপুনি ইণ্ডাষ্ট্ৰিটো হ'ল মোৰ ইয়াত বেছি দিন হোৱা নাই। আগৰ পৰাই মই এইবিলাক কামত জড়িত হৈ আছিলোঁ, কিবা কিবি কামত। গেৰেজত বুকৰ গেৰেজতো কাম কৰিছিলোঁ। তাৰপিছত নিজে বাবাকে এইটো কৰিছোঁ। মোৰ বেছি নহয়, ক্লাছ 7তে পঢ়া 7লৈকে। এইটোত আপোনাৰ 4টা একেবাৰে 4টা ওলাব। এইটোত এটা মেচিন আপুনি চাবলৈ পাব, এইটো 8টা ওলাইছে। এইটো ৱেইটটো কম হ'ব, মানুহে এইটোৰ বেনিফিটো পাব। এইটো মেচিনটো এইটো চাইছে, এইটো তলৰ ফ্ল'ৰতে আপ এণ্ড ডাউন হৈ থাকিব। এইটো এনেকৈ ওলাই, এইটো আপ এণ্ড ডাউন হৈ থাকিব। তলতে বনিব ইটাকেইটা, মেচিনটো অট'মেটিক আঁতৰি যাব। ইটাৰ চেম্পুলকেইটা এইকেইটা চালে আপুনি, আৰু ৱেইটটো আপোনাৰ কম হ'ব, একদম লাইট ৱেইটত হ'ব এইটো ইটা। সাইজটো আপোনাৰ সেম সাইজ পাব, যেটো 9 4.5 থাকে। মেচিনখিনি মই মাৰ্কেটিং কৰিবৰ কাৰণেহে বনাইছোঁ। ইটাও বনাম মই, লেকিন মেচিনকেইটা মোৰ ওচৰত পাই যাব। মই বিচাৰিলে মোৰ এই ফোন নম্বৰ আছে, যোগাযোগ কৰিব। মই ফোন নম্বৰ দি দিম। উজনি পহুমৰা আহিলেই হ'ল, মোৰ ইণ্ডাষ্ট্ৰি চাব পাৰিব। এইটো মেচিনটো আপুনি এইটো চাই ল'ব পাৰে। এইটো এটা মেচিন, এইটো মানুহে অৰ্ডাৰ দিছেই, যাব এতিয়া। বেলেগ ধৰণৰ লাগিলেও বনি যাব। ইয়াতকৈ ফিউচাৰো আছে। এইটো কম মূল্যত মানে ধুনীয়া এটা ব্যৱসায় কৰিব পাৰিব। দিনটোত 2000 ইটা প্ৰডাকশ্যন কৰিব পাৰিব। 2জন মানুহ লাগিলে আপোনাৰ 2000 প্ৰডাকশ্যন কৰিব পাৰিব। তো কিমান এজন ইনকামক আপুনি পাৰ পিচ 2 টকাকৈ ধৰক। যদি 2000 ইটা বনাব পাৰে তেতিয়াহ'লে পাৰ ডে আপোনাৰ 4000 টকা ইনকাম আছে, 4-5 হাজাৰ টকা ইনকাম আছে। সামান্য একদম কাৰেণ্টত খৰচ হ'ব, যিটো বিজলী আপোনাৰ কমাৰ্চিয়েল নকৰিলেও আপুনি চলাব পাৰিব। যিটো আমাৰ একদম কম খৰচত আপুনি এইটো মেচিনটো চলাব পাৰিব। নতুন এটা চিন্তা ভাৱনা কৰি আছোঁ। অকণমান এইটো এটা চিন্তা ভাৱনা কৰি আছোঁ, কিবা এটা এই ৰোড শ্ব'ৰ কামৰ কাৰণে। এইটো এতিয়া নতুনকৈ ভাবিহে আছোঁ বস্তুটো। এইটো ৰোড শ্ব'ৰ মাটি চাটি ফিলিং কৰা,
বহুত দামী দামী গাড়ী আছে এইটো মই কম খৰচত এটা দিব পৰাকৈ চিন্তা ভাৱনা কৰি আছোঁ এড্ৰেছটো বাইপাছ উজনি পহুমৰা আপোনাৰ বাইপাছ 0 পইণ্ট বুলি ক'লে দুৰ্গা মন্দিৰ নিয়েৰ টু দুৰ্গা মন্দিৰ ৰিপৰ্ট লখিমপুৰ লাইভ